নমস্কাৰ বন্ধুসকল, আমি আগৰ পৰা শুনি আছোঁ যে ভগৱানেও মহিমা বুজি নাপায় এই মহিলাসকলৰ, হয়নে নহয়? আপোনালোকে নিশ্চয় এই কথাটো শুনিছে আৰু এই কথাটো কোৱাৰ বাবে মই কাকো নেগলেক্ট নাই কৰা। এই কথাটো কোৱাৰ উদ্দেশ্য এই যে এজন কৰোড়পতি ব্যৱসায়ীৰ ল'ৰা আৰু সিও ব্যৱসায়ত বৰ্তমানে দেউতাকৰ সৈতে কাম কৰি আছিল আৰু কিছুদিন পিছত তেওঁলোকৰ বিবাহৰো আয়োজন কৰা হৈছিল। কিন্তু সেই সময়তে এটা এনেকুৱা অঘটন ঘটে য'ত চিয়া গোৱেল বুলি ছোৱালীজনী সেই ল'ৰাজনক, হ'বলগীয়া নিজৰ দৰা, সেই ল'ৰাজনক পাহাৰৰ পৰা ধাক্কা মাৰি পেলায়। আৰু এই ঘটনাটোৱে গোটেই ভাৰতবৰ্ষত চৰ্চিত হৈ পৰিছিল। গোটেই ভাৰতবৰ্ষৰ মানুহে এই ঘটনাটো জানে। কিন্তু মই আজি আপোনালোকক ক'ম ইয়াৰ ভিতৰৰ অংশ, যিটো আপোনালোকে নাজানে। গতিকে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 18 জুন এনেকুৱা এটা দিন হৈ পৰিছিল। এই দিনটোত এগৰাকী ছোৱালীয়ে, যাৰ বয়স বোধহয় 22-23 বছৰ হ'ব, আৰু কেতন আগৰৱাল বুলি এজন বিজনেছমেন, যাৰ বয়স 30 বছৰ হ'ব। আৰু এই কেতন আগৰৱালক কেৱল 18 তাৰিখেই নহয়, 18 জুন, এই যোৱা 18 জুন তাৰিখৰ কথা মই কৈ আছোঁ, সেই 18 জুন তাৰিখেই নহয়, তাৰ আগতেও কেইবাবাৰো তাক মাৰিবলৈ চেষ্টা কৰিছিল। আৰু ইয়াৰ কাৰণ হ'ল, এই ল'ৰাজনৰ নাম হ'ল কেতন আগৰৱাল। আৰু সেই ছোৱালীজনীৰ আৰু এজন বয়ফ্ৰেণ্ড আছিল। আৰু শুনামতে সেই বয়ফ্ৰেণ্ডজনৰ লগত বিয়া হোৱাৰ কেইমাহমান আগতেই তেওঁলোকে কোৰ্টত ৰেজিষ্টাৰ কৰিছিল আৰু হিচাপত তাই আগতেই বিবাহিত মহিলা। আৰু এই যিজনী ছোৱালীয়ে কৈছোঁ মই এতিয়া, এই ছোৱালীজনীক মাক দেউতাকে কমচে কম 20 বাৰ সুধিছে যে তোমাৰ আৰু কেতনৰ বিবাহৰ কথা আমি আগবঢ়াব খুজিছোঁ, তুমি কি কোৱা? এই বিবাহত তুমি মান্তি আছনে নাই? বহুবাৰ সোধাৰ পিছতো তাই প্ৰত্যেকবাৰে অকে কৈ পেলাই এই বিবাহৰ যিটো প্ৰচেছ, এই প্ৰচেছটো আগবঢ়ায়। আৰু আগবঢ়োৱাৰ পিছত 14 তাৰিখে এবাৰ যি ঠাইত সেই ল'ৰাজনক লৈ যায়, তাতে এবাৰ মাৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তাই ভয় পায়। আৰু ভয় পাই পেলাই পুনৰ 18 তাৰিখে প্লেন কৰে। আৰু 18 তাৰিখে তাই নিজৰ বয়ফ্ৰেণ্ড চেতন চৌধুৰী বুলি ল'ৰাজন, সেই চেতন চৌধুৰীক কয় যে মই অকলে নোৱাৰিম, তুমিও লগত আহিবা। আৰু এই সকলোবোৰ যি ঘটনা, এই সকলোবোৰ ঘটনা উদং হৈছে কেৱল মোবাইলৰ হোৱাটছআপ চাটৰ জৰিয়তে। আৰু সঁচাকৈ সেই 18 তাৰিখে সেই ল'ৰাজনক ধাক্কা মাৰি পেলোৱা হয়। বহুত পাহাৰৰ ওখ ঠাইত তেওঁলোকে ঘূৰিবলৈ গৈছিল আৰু প্লান আছিল যে ওখ হ'লেহে তলত পেলাই মাৰিব পৰা যাব। এনেকুৱা ঘটনা আজিকালি ইমান হৈ আছে। কোনোবাই ড্ৰামৰ ভিতৰত পেলাই থৈছে, কোনোবাই ফ্ৰিজত সোমাই থৈছে, কোনোবাই মেঘালয়ত গৈ পাহাৰৰ পৰা ধাক্কা দি মাৰি পেলাইছে। এনেকুৱা ঘটনা আপোনালোকে শুনিয়েই আছে। কিন্তু কেতিয়ালৈকে এইবোৰ হৈ থাকিব আৰু এইবোৰৰ আচল কাৰণটো কি? কেতিয়াবা আপোনালোকে বুজিবলৈ চেষ্টা কৰিছেনে? এই ছোৱালীবোৰক না টকা পইচা লাগে, না ধন সম্পত্তি লাগে, নে সৌন্দৰ্য লাগে। এওঁলোকক লাগে কেৱল সেই ভিখাৰী বা সেই গৰীব বয়ফ্ৰেণ্ডবোৰক, যিবোৰে ভালকৈ হয়তো তাইক খুৱাবও নোৱাৰিব গোটেই জীৱনটো। এনেকুৱা কিছুমান ল'ৰাৰ কাৰণে ইমান ধনী মানুহৰ ল'ৰাবোৰক এনেকৈ মাৰি পেলোৱাৰ অধিকাৰ এওঁলোকক কোনে দিছে? ঠিক আছে, তুমি ল'ৰা এজনক ভাল পাই তোমাক ঘৰৰ পৰা জবৰদস্তি দিছে, তেতিয়াও মানা যায় যে নাই, জবৰদস্তি বিয়া দিছে। ইয়াৰ আগতে মেঘালয়ত যিটো ঘটনা হৈছিল, এইটো জবৰদস্তি বিয়া দিয়া হৈছিল। কিন্তু এতিয়া এইবাৰ যিটো ঘটনা, এইটোত তাইক কমচে কম 20 বাৰৰ ওপৰত তাইক সোধা হৈছিল যে তুমি এই কথাত মান্তি আছনে নাই, এই বিয়াত ৰাজি আছনে নাই? আৰু তাই বাৰে উত্তৰ দিছিল যে মই ৰাজি। আৰু এই ৰাজি কৈ আজি এখন সুন্দৰ পৰিয়ালৰ
সুন্দৰকৈ তেখেতসকলৰ সংসাৰ চলি আছিল, টকা পইচাৰ কোনো অভাৱ নাই, বিজনেছ ভালকৈ চলি আছিল। আৰু সেই বিজনেছত ল'ৰাজনেও নিজৰ যিখিনি পাৰে সেইখিনি দেউতাকৰ সৈতে শিকি আছিল, কামবোৰো শিকি আছিল। লগতে লাহে লাহে দেউতাকৰ যিটো দায়িত্ব, এই দায়িত্বটো সি তাৰ কান্ধত ল'লেহেঁতেন। আৰু তাই নহ'লেও বহুত ধনী বা ভাল ছোৱালী সেই ল'ৰাজনে পালেহেঁতেন। কিন্তু তাইৰ পৰিকল্পনাটো চাওক ইমান ডেঞ্জাৰাছ। আৰু এই পৰিকল্পনাটো এয়াই নহয়, টকাৰ লোভ আছিল। জনামতে তাই যিটো কেতনৰ সা সম্পত্তিৰ ওপৰতো নজৰ আছিল। আৰু এই নজৰ থকাৰ বাবেই এই ছোৱালীজনী ইমান এটা ডাঙৰ কাণ্ড তাই হাতত লয়। গতিকে সঁচাকৈ মই পোনপ্ৰথমতে কৈছোঁ যে মহিলাসকলৰ যিটো মহিমা এয়া ভগৱানেও বুজিব নোৱাৰে, আৰু আমিতো এটা সাধাৰণ মানৱ। গতিকে আমি কি বুজি পাম? যিয়েই নহওক, গোটেই কাহিনীটো বহলাই মই আচলতে ক'ব পাৰোঁ, কিন্তু আপোনালোকে ইতিমধ্যে এই কাহিনীটো বহুতবাৰ হয়তো ভিডিঅ'ত চাইছে। মই যিখিনি আপোনালোকে নজনা কাহিনী এইখিনিহে আপোনালোকক কৈছোঁ। ইয়াৰ যিটো ভিতৰৰ কাহিনী, এই ভিতৰৰ কাহিনীটো এনেকুৱা হয়, পুলিচে বা ঘৰে সকলোৱে মানিয়ে লৈছিল যে এই কেতনে পিছলি ঘাইত পৰি যায় বুলি। কিন্তু এই কেতনৰ যি ভনীয়েক, এই ভনীয়েকে এই কথাটো মুঠেই মানি লোৱা নাছিল। আৰু মানি নোলোৱাৰ ফলত তাই পুলিচ ষ্টেচনলৈ যায় আৰু পুলিচ ষ্টেচনত কয় যে হ'ব পাৰে পিছলি পৰিছে, কিন্তু আমি এবাৰ ইয়াৰ প্ৰমাণ বিচাৰোঁ বা ইয়াক এবাৰ তদন্ত কৰিব বিচাৰোঁ। আৰু তদন্ত কৰোঁতে যিদিনাখন সেই ঠাইত গোটেইবোৰ মোবাইলৰ লোকেশ্যন চেক কৰা হয়, সেই সময়ত এই চেতন চৌধুৰী বুলি যিজন ভালপোৱা ল'ৰা আছিল চিয়াৰ, এই ল'ৰাজনে নিজৰ মোবাইলটো ঘৰত থৈ যায় যাতে লোকেশ্যন ট্ৰেছ কৰিব নোৱাৰে। কিন্তু পুলিচ আকৌ এনেকুৱা চালাক যে সেই ঠাইতে আৰু এটা মোবাইল নম্বৰ তাত লোকেশ্যনত পোৱা যায়, যিটো মোবাইল নম্বৰ গোটেই দিনটো তাতে ঘূৰি ফুৰি আছিল যেতিয়ালৈকে এই খবৰটো অহা নাছিল। আৰু সেই মোবাইলটো যেতিয়া ট্ৰেছ কৰি পেলাই গৈ পাই দেখে যে সেই চেতনৰ এজন বন্ধু, আৰু সেই বন্ধুজনক কৈ পেলাই মোবাইলটো লৈ যায় যে আজিৰ বাবে মোবাইলটো দি মই অহাকালি তোক ঘূৰাই দিম। আৰু সেই ল'ৰাজনে যেতিয়া এই ঘটনাটো কয়, ঘটনাটো কওঁতে পুলিচে গোটেইবোৰ আৰু জানিবলৈ বাকী নাথাকিল। লগে লগে সেই চেতন চৌধুৰীক এৰেষ্ট কৰা হয়, লগতে এই চিয়াকো এৰেষ্ট কৰা হয়। এৰেষ্ট কৰি দুয়োজনকে সোধা পোছা কৰাত বৰ্তমান এই কেছটোৰ বিষয়ে তদন্ত চলি আছে। আৰু কেতিয়ালৈ ইয়াৰ আদালতে যিটো ফাইনেল ৰিজাল্ট দিব, তেতিয়ালৈকে সকলোৱে আশা কৰি আছে যে এনেকুৱা মহিলাক বা এনেকুৱা দুষ্কৰ্ম কৰা মানুহবোৰক এওঁলোকক ফাঁচি দিয়াটোৱেই আমি বিচাৰোঁ। আপোনালোকে কি ভাবে এয়া কমেণ্ট বক্সত নিশ্চয় জনাব। লগ পাম এনেকৈ এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈকে ধন্যবাদ।